মোৰ ইউটিউব চেনেলৰ যোগেদি সকলোলৈকে মানুহৰ অনুভৱ, স্পৰ্শ চিকিৎসা ইয়াৰ যোগেদি মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিছোঁ। এইটো হৈছে কি যে ডিঙিৰ বিষ। ডিঙি আমি বিভিন্ন কাৰণত বিষ হয়। বিষ মানে মূল কাৰণটো হ'ল কি আমি ডিঙিটো লৰচৰ নকৰোঁ। লৰচৰ নকৰাৰ ফলতে আমাৰ ডিঙিৰ বিষ হয়। আৰু আমি ডিঙিটো ভালদৰে লৰচৰ কৰাটো অতি দৰকাৰ। গতিকে আমাৰ যেতিয়া বিষ হ'ব, বিষ হ'লে বুলি ক'লে লৰচৰ কৰিবলৈ মন নাযায়। কিন্তু যেতিয়া নেকি আমি স্পৰ্শ চিকিৎসা পদ্ধতি, এই পদ্ধতিৰ যোগেদি যেতিয়া নেকি আমি ডিঙিটো অলপ লৰচৰ কৰিম, তেতিয়াহ'লে আমাৰ অতি সোনকালে ডিঙিৰ যিবোৰ বিষ এইবোৰ নাইকিয়া হৈ যাব। আৰু মইতো প্ৰতিটো ভিডিঅ'তে কৈ থাকোঁ যে এই ভাল পালেই নহ'ব, সদায় লৰাব লাগিব। অকণমান হ'লেও লৰাবই লাগিব। লৰালে বুলি ক'লে লৰাই থাকিলে আপোনাৰ কেতিয়াও আৰু এইবোৰ বন্ধ হৈ নাযায় বা জাম নালাগে। এতিয়া আহকচোন আমি ডিঙিৰ বিষবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰোঁ। এতিয়া প্ৰথম কথা হ'ল কি যে আপোনাৰ যদি ডিঙিটো যদি বিষ লাগিছে, এইভাগে যদি আমি অকণমান হেঁচা মাৰি দিব, চাব যে আপোনাৰ ডিঙিটো এইটো বিষাইছে, এইটো এনেকুৱা কৰি বিষাইছে। যেতিয়া নেকি বিষাব, জানিব যে আপোনাৰ ডিঙিত নিশ্চয় জাম আছে। স্পেচিয়েলি অকণমান হেঁচি চালে গম পাব। এইবোৰ আচলতে ক'তো বিষ হ'ব নালাগে। এইটো কাৰণে বুলি নহয়, তাৰমানে আমি এইটো কথাৰ ওপৰত গুৰুত্ব দিব লাগিব যে আমাৰ শৰীৰটো যাতে ক'তো বিষ নহয়। এনেকে অকণমান চুই মেলি দিলে, যদি চুই মেলি দিলে যদি বিষায়, তেতিয়াহ'লে আমি জানিব লাগিব যে আমাৰ এইবোৰ নাৰ্ভবোৰ জাম হৈ গৈছে। জাম হোৱাৰ ফলতে এইবোৰ বিষ হৈছে। গতিকেলৈ সমগ্ৰ শৰীৰটো আমি চুই মেলি কেনেকৈ বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাম বা ইয়াক সদায় আমি কৰি থাকিম, এইবোৰৰ ওপৰতে মই ভিডিঅ'বোৰ বনাম। এতিয়া আপোনাৰ এইডোখৰ এনেকে লৰালো নহয়, লাহে লাহে ডিঙিটো লৰাই দিব লাগিব। ডিঙিটো যেতিয়া লৰাই দিব বিভিন্ন প্ৰকাৰে, তেতিয়াহ'লে হ'ব কি আপোনাৰ এই ব্লকটো অতি সোনকালে খুলি যাব। আৰু ইভাগে যেতিয়া নেকি আপোনাৰ বিভিন্ন প্ৰকাৰে এনেকে লৰালে বাৰু আৰু ভৱিষ্যতলৈ কেতিয়াবা আকৌ জাম হ'ব। গতিকে আমি সদায় অন্ততঃ বাউসীকেইটা চোৱা, চকুলৈ এনেকে তললৈ এবাৰ চোৱা। এতিয়া আমি দিনটোত এবাৰ হ'লেও কৰিবই লাগিব। আৰু যদি কাৰোবাৰ এইটো বিষ সঁচাকে অনুভৱ কৰিছে, তেতিয়াহ'লে এই স্পৰ্শ এইটো চাই লওক। লাহে লাহে এইফালে যদি আছে, লাহে লাহে কৰিছোঁ। কৰি মেলি আমি যেতিয়া লৰাই দিছোঁ, এই ব্লকবোৰ আঁতৰি যাব। আৰু আঁতৰাৰ পাছত আমি যেতিয়া ডিঙিটো ধুনীয়াকে এবাৰকে যদি অকণমান যদি লৰাই থাকোঁ, আৰু ভৱিষ্যতে আৰু কেতিয়াও এইবোৰ জাম নালাগিব। গতিকেলৈ আপোনালোকক জনাই থলোঁ, প্ৰথমে ডিঙি এই বিষবোৰ চুই মেলি এনেকে লৰাই মেলি আঁতৰাই লওক। তাৰপাছত ৰেগুলাৰ যেতিয়া ডিঙিটো অকণমান হ'লেও এনেকে যেতিয়া লৰাই মেলি থাকিব, আৰু ভৱিষ্যতলৈ আপোনালোকৰ ডিঙিৰ বিষ নালাগিব। আৰু এই ডিঙিৰ বিষৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধাত আপুনি পৰিব পাৰে। ডিঙিৰ কাৰণ কেলে এই শিৰবোৰ যদি কিবা কাৰণে যদি ব্লক হৈ যায়, তেতিয়াহ'লে আপোনাৰ এই মগজুতো প্ৰভাৱ পৰিব পাৰে। গতিকেলৈ ডিঙিত যাতে আপোনাৰ কেতিয়াও এইবোৰ বিষ নহয়, তাৰ কাৰণে আপুনি সাৱধান হোৱাটো অতি দৰকাৰ। গতিকেলৈ আপুনি ডিঙিটো লৰচৰ কৰি মেলি, চুই মেলি আপোনাৰ ডিঙিৰ যিবোৰ বিষ আছে, বিষবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক। আৰু সদায় ডিঙিটো লৰক, লৰালেহে আপোনাৰ ডিঙি সদায় ভালে থাকিব, বা ডিঙিটো ভালে থকা মানে আপোনাৰ গোটেই শৰীৰটো ভালে থাকিব। গতিকে কথাখিনিৰ ওপৰত আপুনি গুৰুত্ব দিব। আৰু এইখিনিকে কৈ আজিৰ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোকে মই পুনৰ ধন্যবাদ জনাইছোঁ। আৰু লগতে এটা কথা অনুৰোধ জনাইছোঁ, যদি কোনোবাই এই কামখিনি কৰি যদি মানে ভাল পায়, তেতিয়াহ'লে নিশ্চয় কথাবোৰ আনকো জনাব, আৰু ভিডিঅ'টো তেওঁলৈ পঠিয়াই দিব। মোৰ উদ্দেশ্য হ'ল এটাই যে সকলোৱে এই কামবোৰ কৰক, কৰি পিনি এটা নিৰোগী শৰীৰৰ অধিকাৰী হওক।
ঠিক আছে, সকলোকে ধন্যবাদ পুনৰ জনালোঁ।